প্ৰথমে আমাৰ লাখটকীয়া ভাইটো এই ভিডিঅ'টো চাই লওকচোন। তাই এই ভিডিঅ'টো সমাধিস্থলত যোৱা আগত বনাইছিল নে সমাধিস্থলৰ পৰা আহি পিছত বনাইছিলে ৰাস্তাত। অ'কে, কথাটো হ'ল যে তাই সমাধিস্থলত যোৱাৰ পিছত কি পৰিৱেশ হৈছে সেইটো ভিডিঅ' চাওক। সমাধিস্থলত এই পৰিৱেশটো তাই কৰিলে, মানে এই দুইটাৰ ভিডিঅ'ৰ মাজৰ পাৰ্থক্যখিনি কিন্তু বহুত বেলেগ। ইহঁতে মানে এই এনেকুৱা ধৰণৰ মানুহবিলাকৰ মানসিকতাৰ কাৰণে কিছুমান বস্তু বদনাম হ'বলৈ গৈ আছে বা সেই সমাধিস্থলখন বদনাম হ'বলৈ গৈ আছে। অনুৰোধ কৰিছোঁ, সমাধিস্থলখনক বদনাম কৰিবলৈ আপোনালোক নাযাব। যদি প্ৰকৃততে জুবিন দাক ভাল পায়, জুবিন দাৰ অনুৰাগী, একদম শান্তিপূৰ্ণভাৱে যাব, শান্তি মন লৈ যাব। তাত বহুত জ্যেষ্ঠৰ পৰা আদি কৰি বহুত ধৰণৰ মানুহ যায়, যিহেতু আপোনালোকে দেখিছে। এয়া চাওক কিমান মানুহে তাত নাম প্ৰসংগৰ পৰা আদি কৰি কিমান হেৰি কৰি আছে। গতিকে আপোনালোকে যদি যায় শান্তিপূৰ্ণভাৱে যাব, ভাণ্ডামি কৰিবলৈ নাযাব। সকীয়াই থলো কথাষাৰ।